আছাম পুলিচৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, ভাল এটা মটিভেশ্যন চাৰিটো শুনি ল'ব, আপোনালোকৰ জীৱনৰ লগতে জড়িত হ'বলৈ গৈ আছে। আপোনালোকে এক পাক আপোনালোকৰ দেশৰ কাৰণে দৌৰিব, 2 নম্বৰ পাক আপোনালোকৰ মা-দেউতাৰ কথা ভাবি দৌৰিব, 3 নম্বৰ পাক আপোনাৰ জীৱনত চাকৰি নথকা কাৰণে আপোনাক মানুহে কেনেকুৱাকৈ হাঁহিছে সেই কথাটো ভাবি আপোনালোকে দৌৰিব। আৰু আপোনালোকৰ 5 নম্বৰ পাক আপোনালোকৰ চাকৰি নথকাৰ কাৰণে জীৱনত কিমান ধৰণে আপোনালোকৰ প্ৰব্লেম হৈছে, সেই প্ৰব্লেম যাতে নহ'বলৈ জীৱনত ভৱিষ্যতে সেইটো কাৰণে আপোনালোকে দৌৰিব। আৰু 5 নম্বৰ পাক আপোনালোকে আছাম পুলিচক যেতিয়া ভাল পায়, আপোনালোকে আছাম পুলিচৰ ড্ৰেছটোৰ কাৰণে দৌৰিব। আৰু আপোনাৰ 6 নম্বৰ পাক আপোনালোকৰ নিজৰ কাৰণে দৌৰিব আপোনালোকে। 8 নম্বৰ পাক আপোনাৰ লগৰটোৱে যদি চাকৰি পাব পাৰিছে, আপুনি কিয় পাব নোৱাৰিব সেই কথাটো ভাবি আপোনালোকে দৌৰিব চেষ্টা কৰিব। 8 নম্বৰ পাক আপোনালোকে এইটো কাৰণে দৌৰিব, আপোনালোকৰ নিজে কষ্ট কৰি নিজৰ কপাল নিজেই চেঞ্জ কৰিব পাৰি, সেই কথাটো আপুনি যাতে বেলেগকো বা লগৰ সমনীয়াক দেখাব পাৰি, তাৰ কাৰণে আপোনালোকে কষ্ট কৰি দৌৰিব। এইকেইটা কথা যদি আপোনালোকে মনত পেলাই দৌৰে, আপোনালোকৰ জীৱনত ভাগৰ নালাগে আৰু আপুনি নিশ্চয় ভাবো মই 2024 চনত আপুনি এজন